আসসালামু আলাইকুম ওৰহমতুল্লাহি ৱবাৰকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ ৰঙালাওৰ এটা টেষ্টি ৰেচিপি। আৰু ইয়াৰ কাৰণে মই ৰঙালাও এটা লৈছোঁ, মিডিয়াম চাইজৰ ৰঙালাও, আৰু সেইটো বাকলিৰ সৈতে মই কাটিছোঁ। বাকলিখিনি কিন্তু মই গুচোৱা নাই। তাৰ পাছত ৰঙালাওখিনি ভালকৈ ধুই ল'লোঁ। ইফালে মই মছলা এটা ৰেডি কৰিছোঁ। তাৰ কাৰণে প্ৰথমতে হালধি গুড়ি, তাৰপিছত কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ কালাৰৰ কাৰণে, ধনিয়া গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি অকণমান দিছোঁ, আৰু গৰম মছলা পাউডাৰ অকণমান দিছোঁ। এই গোটেইখিনি দিয়াৰ পাছত তাত মই পানী দিছোঁ। পানী দি সেইখিনি ভালকৈ গুলি লৈছোঁ, ভালকৈ মিক্স কৰি লৈছোঁ মছলাখিনি। পানীটো আপোনালোকে নিজে চাই দিব যাতে মছলাখিনি ভালকৈ মিক্স হৈ যায়। আৰু এইখিনি কৰাৰ পাছত মই কেৰাহী এটা গেছত পাতি দিছোঁ, আৰু তাত মই এইটো বনাওঁতে মই মিঠাতেল ইউজ কৰিছোঁ, আৰু মিঠাতেল দিছোঁ। আৰু আপোনালোকে ৰিফাইন অইলেদিও বনাব পাৰে, মই মিঠাতেল ইউজ কৰিছোঁ। মিঠাতেল দিলোঁ, আৰু তাৰপিছত তাত মই তেজপাত দিছোঁ আৰু শুকান জলকীয়া দিছোঁ। এই ৰেচিপিটো বনাওঁতে মই কিন্তু পিঁয়াজ আৰু নহৰু ইউজ কৰা নাই। আৰু তাৰপিছত তেজপাত আৰু শুকান জলকীয়া দিয়াৰ পাছত মই তাত হিং দিলোঁ, পাঁচফোৰণ দিছোঁ, আৰু অকণমান গোটা জিৰা দিছোঁ। আৰু এই গোটেইখিনি দি অকণমান সময়খিনি ফ্ৰাই কৰি লৈছোঁ। আৰু যেতিয়া সেইখিনি ফ্ৰাই হৈ গৈছে তেতিয়া তাত মই যিখিনি মছলা মই বনাই থৈছিলোঁ সেইখিনি দি দিলোঁ, আৰু অকণমান পানী দিছোঁ। যিহেতু পানীৰ পৰিমাণটো মোৰ অকণমান কম হোৱা যেন লাগিছিলে, সেইকাৰণে মই তাত পানী অকণমান এড কৰি দিছোঁ। আৰু এইখিনি অলপ সময়ৰ কাৰণে হ'ব দিলোঁ। আৰু যেতিয়া এইখিনি অকণমান উতল আহিছে তেতিয়া যিখিনি ৰঙালাও মই কাটি থৈ দিছিলোঁ সেইখিনি তাত দি দিলোঁ, আৰু সেইখিনি ভালকৈ ইয়াৰ লগত মিক্স কৰি ল'লোঁ, ভালকৈ লৰাই দিলোঁ, আৰু লৰাই মিক্স কৰি ল'লোঁ। আৰু তাৰপাছত তাত মই এতিয়া নিমখ দিছোঁ। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব, যিখিনি নিমখ লাগে নিমখ দিছোঁ। নিমখ দিয়াৰ পাছত মই কেৰাহীৰ ঢাকনিখন অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ, আৰু যাতে সেইখিনি উতল আহে, আৰু গেছৰ ফ্লেমটো হাই ফ্লেমতে ৰাখিছোঁ। আৰু অলপ সময় পাছত দেখিছোঁ সেইখিনি প্ৰায় উতল আহিছে, আৰু অকণমান মানে ৰঙালাওখিনি মানে গলিব আৰম্ভ কৰিছে। তাৰপিছত তাত মই আৰু কিছুমান বস্তু এড কৰিছোঁ। যিহেতু এই ৰেচিপিটো অকণমান মিঠা, অকণমান টেঙা তেনেকুৱা হয়, সেইকাৰণে মই তাত প্ৰথমতে চেনি দিলোঁ, আৰু আদা দিছোঁ, আৰু কেঁচা জলকীয়া দিছোঁ। তাৰপাছত অকণমান চাট মছলা দিলোঁ, আৰু অকণমান টেঙা হ'বৰ কাৰণে দৈ দিছোঁ। মই দৈ ইউজ কৰিছোঁ, দৈ দিলোঁ, আৰু লগত দিছোঁ মই গুড়, যিটো আমি খোৱা গুড়, আৰু সেই গুড়টো তাত দি দিছোঁ। আৰু এইখিনি দিয়াৰ পাছত সেইখিনি তাৰ লগত ভালকৈ মিক্স কৰি দিলোঁ। এইখিনি যেতিয়া অকণমান সময় এইখিনি মিক্স কৰাৰ পাছত তাৰপাছত মই তাত ওপৰত অকণমান কচুৰি মেথি অকণমান দিছোঁ। দি সেইখিনি আকৌ কেৰাহী ঢাকনিখন মই দি দিলোঁ অলপ সময়ৰ কাৰণে, সেইখিনি হ'বৰ কাৰণে। অলপ দেৰি পিছত মই চাইছোঁ যে সেইখিনি প্ৰায় হৈছে, আৰু ৰঙালাওখিনি প্ৰায় গলি গৈছে, আৰু বাকলিখিনিও প্ৰায় সিজাৰ নিচিনা হৈছে। যদি কুমলীয়া ৰঙালাওৰ কাৰণে বাকলিখিনি দিছোঁ, কিন্তু মানে অকণমান যদি ৰঙালাওটো আপোনালোকে দেখে যে বাকলিখিনি বেছি টান হৈ আছে, তেতিয়া বাকলিখিনি এৰাই পেলাই দিব। আৰু শেষত মই গৰম মছলা পাউডাৰ অকণমান তাৰ ওপৰত দি দিছোঁ, যাতে ধুনীয়া এটা স্মেল আহে, আৰু তাৰ কাৰণে। আৰু এয়া মোৰ এখন ৰেডি হৈ গ'ল চব্জিখন। মই গেছটো অফ কৰি দিলোঁ। চ' এইটোৱে আছিলে আজিৰ ৰেচিপিটো। আপোনালোকে ভাত বা ৰুটিৰ লগত খাব পাৰিব। আৰু কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।